নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ এই ইউটিউব চেনেল চাৰ্ভে অভিযানত স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ লগত পৰিৱেশ বিজ্ঞানৰ কেইটামান জানিবলগীয়া প্ৰশ্ন আলোচনা কৰিম, যিকেইটা প্ৰশ্নই আপোনালোকক আহিবলগীয়া নিযুক্তি পৰীক্ষাত খুবেই সহায় কৰিব। যিহেতু পৰীক্ষাৰ আৰু বেছি দিন নাই, সেয়ে বেছি দেৰি নকৰি আমি প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰো সহায় হ'ব। আপোনালোকে হয়তো বহিবোৰত লিখিও এইবোৰ পঢ়িব পাৰে। সেয়ে আপোনালোকে যদি লিখি পঢ়িব বিচাৰে তেনে ভিডিঅ' প'ষ্ট কৰি প্ৰশ্নবোৰ ডায়েৰী বা যিকোনো বহীত লিখি থৈ দিব পাৰিব। সেয়ে এতিয়া আমি ইয়াৰ প্ৰশ্নৰ উত্তৰ কৰিবলৈ আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে পৰিৱেশ বিজ্ঞানৰ চাৰিওফালৰ পৰিৱেশত জীৱ জন্তু আৰু উদ্ভিদৰ মাজৰ সম্পৰ্কৰ অধ্যয়ন কি বোলে? আৰু ইয়াৰ আপোনাৰ উত্তৰটো হৈছে পৰিস্থিতি বিজ্ঞান, ইক'লজি। আহিছোঁ আমি এতিয়া দ্বিতীয় প্ৰশ্নলৈ। পৰিস্থিতি বিজ্ঞান হৈছে বহনক্ষম অৰ্থনীতি কথাষাৰ কোনে প্ৰস্তুত কৰিছে? ইক'লজি ছাষ্টেইনেবল ইকনমি কথাষাৰ কোনে প্ৰস্তুত কৰিছে? আৰু ইয়াৰ উত্তৰটো হৈছে আপোনাৰ সুন্দৰলাল বহুগুণা। আহিছোঁ আমি এতিয়া তৃতীয় প্ৰশ্নলৈ। নিম্নলিখিত কোনটোক আজৈৱিক পৰিৱেশৰ অংশ হিচাপে গণ্য কৰা নহয়? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উদ্ভিদ। উদ্ভিদক আপোনাৰ আজৈৱিক পৰিৱেশৰ অংশ হিচাপে গণ্য কৰা নহয়। আহিছোঁ আমাৰ নেক্সট প্ৰশ্নলৈ। কোনে পৰিস্থিতি বিজ্ঞান শব্দটো প্ৰস্তুত কৰিছিল? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অৰ্ণষ্ট হেকেলে। হয়তো শব্দবোৰত কিছুমান ভুল হ'ব পাৰে, সেইটো আপোনালোকে চাই ল'ব। আহিছোঁ আমি নেক্সট প্ৰশ্নলৈ। বেক্টেৰিয়াৰ পৰিৱেশৰ জীৱিত অংশটোক কি বুলি কোৱা হয়? 5 নম্বৰ প্ৰশ্নলৈ আৰু এবাৰ আহিছোঁ। বেক্টেৰিয়াৰ পৰিৱেশৰ জীৱিত অংশটোক কি বুলি কোৱা হয়? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৈৱিক কাৰক, বায়'লজিকেল ফেক্টৰ্ছ। আহিছোঁ নেক্সট প্ৰশ্নলৈ। নিম্নলিখিত কোনটোক ধ্ৰুৱতৰা বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে আপোনাৰ উত্তৰতৰা। 7 নম্বৰ প্ৰশ্নটো হৈছে টাইটান হৈছে কোন গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ? হয়, টাইটান হৈছে কোন গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ? আৰু আপোনাৰ ইয়াৰে উত্তৰটো হৈছে শনি। শনি গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহটোৰ নাম হৈছে আপোনাৰ টাইটান। আহিছোঁ আপোনাৰ 8 নম্বৰ প্ৰশ্নলৈ। মকৰ ৰেখা কোন স্থানত আছে? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 23.50 দক্ষিণ ৰেখাত মকৰ ৰেখা অৱস্থিত। আহিছোঁ নেক্সট প্ৰশ্নলৈ। দক্ষিণ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন কোনটো? উত্তৰটো হৈছে আপোনাৰ 22 ডিচেম্বৰ। নেক্সট প্ৰশ্নলৈ আহিছোঁ। সূৰ্যৰ নিকটতম গ্ৰহ কোনটো? আৰু ইয়াৰ উত্তৰটো হৈছে আপোনাৰ বুধ। 1800 মেৰিডিয়ানত অঁকা পৃথিৱীৰ কাল্পনিক ৰেখাডাল কি? আৰু আপোনাৰ ইয়াৰ উত্তৰটো হৈছে আন্তৰ্জাতিক তাৰিখ ৰেখা। আহিছোঁ আপোনাৰ নেক্সট প্ৰশ্নলৈ। ভাৰতত কৃষিক প্ৰভাৱিত কৰা বতৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানটো কি? আৰু আপোনাৰ ইয়াৰ উত্তৰটো হৈছে বৰষুণ। এটা নক্ষত্ৰমণ্ডলৰ ৰং কিহৰ ওপৰত নিৰ্ভৰ কৰে? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পৃষ্ঠৰ উষ্ণতাৰ ওপৰত নক্ষত্ৰমণ্ডলৰ ৰং নিৰ্ভৰ কৰে। নেক্সট প্ৰশ্নলৈ আহিছোঁ। পতনশীল তৰা বা উল্কা হৈছে কি? আৰু আপোনাৰ ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে জুই লগা উল্কা। 15 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। দিন ৰাতিৰ মূল কাৰণ হৈছে পৃথিৱী ইয়াৰ অক্ষত ঘূৰে, সেইবাবে দিন ৰাতি ইয়াৰ মূল কাৰণ। নিম্নলিখিত কোনটোক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়?
আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ শুক্ৰ। 17 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। সকলো ঋতুকে মেৰু তৰাটোৰ স্থিৰ দেখা যায় কিয়? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মেৰু তৰাটো পৃথিৱীৰ উত্তৰ মেৰুৰ অক্ষত অৱস্থিত, সেইবাবে সকলো ঋতুতে মেৰু তৰাটো স্থিৰ দেখা যায়। আহিছোঁ আপোনাৰ 18 নম্বৰ প্ৰশ্নলৈ। চন্দ্ৰগ্ৰহণ কেতিয়া হয়? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পৃথিৱী যেতিয়া সূৰ্য আৰু চন্দ্ৰৰ মাজত থাকে তেতিয়া আপোনাৰ চন্দ্ৰগ্ৰহণ হয়। আহিছোঁ 19 নম্বৰ প্ৰশ্নলৈ। নিম্নলিখিতত কোনটো তৰাৰ বৈশিষ্ট্য ক'ব পাৰি? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উষ্ণতা। আহিছোঁ লাষ্ট প্ৰশ্নটোলৈ। কোনটো গ্ৰহ এটা ৰং প্ৰণালীত আবদ্ধ যিবোৰ মহাকাশত হাজাৰ হাজাৰ কিলোমিটাৰলৈ বিস্তৃত? আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শনি গ্ৰহ। আজিৰ ভিডিঅ'টোত আমি আৰু কেইটামান প্ৰশ্ন লৈ আহিছোঁ আপোনাৰ আগত পৰিৱেশ বিজ্ঞানৰ, আৰু তাৰে 21 নম্বৰ প্ৰশ্ন হ'ব এইটো। আৰু 21 নম্বৰ প্ৰশ্নটো হৈছে আপোনাৰ সূৰ্যগ্ৰহণ কেতিয়া হয়? আৰু আপোনাৰ ইয়াৰ উত্তৰটো হৈছে যেতিয়া চন্দ্ৰ সূৰ্য আৰু পৃথিৱীৰ মাজত থাকে। আহিছোঁ আমি আপোনাৰ দ্বিতীয় প্ৰশ্ন অৰ্থাৎ 22 নম্বৰ প্ৰশ্নলৈ। সূৰ্য আৰু পৃথিৱীৰ মাজৰ গড় দূৰত্ব আনুমানিক কিমান? 14,96,00,000 কিলোমিটাৰ। নেক্সট প্ৰশ্নলৈ আহিছোঁ। পৃথিৱীৰ ভূত্বকৰ আধা অংশ কোনখন খনিজ পদাৰ্থৰে গঠিত? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ফেলস্পাৰ। আহিছোঁ আমি নেক্সট প্ৰশ্নলৈ। নিম্নলিখিত কোনটো বামন গ্ৰহ? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্লুটো গ্ৰহ। আহিছোঁ নেক্সট প্ৰশ্নলৈ। আকাৰৰ ক্ষেত্ৰত মংগল গ্ৰহ আমাৰ সৌৰজগতত কিমান স্থানত আছে? আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 7ম স্থানত। এইবোৰৰ কোনটো আটাইতকৈ সৰু গ্ৰহ? বৃহস্পতি, শনি, মংগল, ইউৰেনাছ। আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মংগল গ্ৰহ। কোন গ্ৰহক ৰঙা গ্ৰহ বুলিও কোৱা হয়? ৰেড প্লেনেট। আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মংগল গ্ৰহ। নিম্নলিখিত কোনটো আভ্যন্তৰীণ গ্ৰহ নহয়? অপশ্যন হৈছে আপোনাৰ বুধ, শনি, শুক্ৰ, পৃথিৱী। আৰু আপোনাৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ, শনি গ্ৰহ। কোনটো গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে? বৃহস্পতি, পৃথিৱী, ইউৰেনাছ, শনি। আৰু আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৃহস্পতি। এইবোৰৰ কোনটো আটাইতকৈ শীতল গ্ৰহ? ইউৰেনাছ, শুক্ৰ, নেপচুন, বৃহস্পতি। আৰু আপোনাৰ ইয়াৰ উত্তৰটো হৈছে নেপচুন। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। হয়তো কিছুমান প্ৰশ্নত অলপ মোৰ কোৱাত ভুল হ'ব পাৰে, সেইটো আপোনালোকে শুধৰাই দিব। আৰু অহাকালি আমি আকৌ কেইটামান নতুন প্ৰশ্নৰ সৈতে লগ পাম। তেতিয়ালৈ আপোনালোকে ভিডিঅ'টো লাইক আৰু বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈ ধন্যবাদ। আৰু আপোনালোকে ভাল অডিঅ'ৰ বাবে হেডফোন ইউজ কৰিব পাৰে। ধন্যবাদ।